নমস্কাৰ প্ৰিয় বন্ধুসকল, উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন ডিজাৰ লৈ আহিছোঁ। 2017 ছেপ্টেম্বৰৰ হয়। 2032লৈকে টেক্স ফিটনেছ আপ টু ডেট আছে। ফাৰ্ষ্ট অনাৰৰ গাড়ী, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপুনি শেষলৈকে চাব ভিডিঅ'টো, মই ফুল ডিটেইলছ দি আছোঁ। টায়াৰ কণ্ডিশ্যন চাব পাৰে, গোটেইকেইটাই আপোনাৰ 70-80% আছে। বহুতে ভাল কণ্ডিশ্যনত থকা গাড়ী। ক'তো এটা বৰ্তমান স্কেচ নাই গাড়ীখনত, কৰাব লগা কাম নাই। আপোনাৰ বহুতে ভাল হৈ আছে। আৰু গাড়ীখন ৰেজিষ্ট্ৰেশ্যন হৈছে আপোনাৰ চিৰাং ডিষ্ট্ৰিক্ট হয়। নাম্বাৰ হৈছে AS26B1108 নাম্বাৰ। ডিজাৰ VXI হয় এইখন, পেট্ৰল ভাৰ্চনত। চাব পাৰে কিমান সুন্দৰ হৈ আছে গাড়ীখন, কৰাব লগা কাম নাই গাড়ীখনত। জাষ্ট আপুনি তেল ভৰাই চলাই থাকিলেই হ'ল। আপুনি যদি গাড়ীখন ল'ব বিচাৰে ৰিফাইনেন্স কৰিও ল'ব পাৰিব, ৰিফাইনেন্সৰো সুবিধা আছে। মই আপোনাক প্ৰথমতে আপোনাৰ দৰ্জাৰ চিলকেইটা দেখাই আছোঁ, চাই থাকিব। আপোনাৰ এইখন লেফ্ট ছাইডৰ ফ্ৰণ্টৰ দৰ্জাৰ চিল হয়, এইটো চাব। এইবিলাক এক্সিডেণ্ট নাই কোনো, সম্পূৰ্ণ চিল আছে গাড়ী। আপোনাৰ লেফ্ট ছাইডৰ পিছৰখন এখন চাব, খুব ধুনীয়া হৈ আছে। এইবিলাক সম্পূৰ্ণ চিল আছে। ডিগিটোৰ চিলটো চাব, মই দেখাই দি আছোঁ, চাই থাকিব। আপোনাৰ ডিগিও সম্পূৰ্ণ চিল হৈ আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ডিগি বৰ্নেট আপোনাৰ সকলো চিল হৈ আছে গাড়ী। দৰ্জা, ডিগি, বৰ্নেট সকলো চিল আছে। মই সম্পূৰ্ণ দেখাই আছোঁ, চাই থাকিব। এক্সপায়াৰ টায়াৰটো চাব পাৰে, আপোনাৰ 30-40% আছে এক্সপায়াৰ টায়াৰটো। আপোনাৰ মই লেফ্ট চাইডে ৰাইট চাইডৰ আপোনাৰ দৰ্জাৰ চিলকেইটা দেখাই আছোঁ। এইখন ৰাইট চাইডৰ পিছৰ দৰ্জাৰ চিলটো চাব, এইবিলাক সম্পূৰ্ণ চিল আছে, কোনো ইছ্যু নাই এক্সিডেণ্টেল। ৰাইট চাইডৰ ফ্ৰণ্টৰখন চাব, এইবিলাক সম্পূৰ্ণ চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। বাকী মই আপোনাৰ ইঞ্জিনটো দেখাই আছোঁ, চাই থাকিব। প্ৰথমতে আপুনি বৰ্নেটৰ চিলটো চাই ল'ব। এইবিলাক বৰ্নেট চিল আছে, কোনো ইছ্যু নাই এক্সিডেণ্টেল, সম্পূৰ্ণ চিল হৈ আছে। বাকী এপ্ৰনটো চাব পাৰে, আপোনাৰ ৰাইট চাইডৰ এপ্ৰন, এইটো সম্পূৰ্ণ চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ইঞ্জিন চাব পাৰে, কোনো লিকেজ নাই, ইঞ্জিনৰ ৰেঞ্চ লগা নাই আজিলৈকে। ইঞ্জিন গিয়াৰ বক্স 6 মাহৰ ৱাৰেণ্টি পাব আপুনি। বাকী আপুনি লেফ্ট চাইডৰ এপ্ৰনটোও চাব, এইবিলাক সম্পূৰ্ণ চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। বহুতে ভাল কণ্ডিশ্যনত থকা গাড়ী। যদি আপুনি ল'ম বুলি ভাবিছে, ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। মই ইঞ্জিনৰ তলৰ ফালে দেখাই দিছোঁ, চাব। এইবিলাক ক'তো লিকেজ চিকেজ নাই, খুব সুন্দৰ হৈ আছে। বাকী আপুনি যদি গাড়ীখন ল'ব বিচাৰে ল'ব পাৰে, যদি আপোনাৰ দাম দৰ মিলি যায়। চাই থাকিব, মই আপোনাৰ ৰানিংটো দেখাই আছোঁ কিমান চলিছে। আপোনাৰ চলিছে 69,602 কিলোমিটাৰ। ফাৰ্ষ্ট অনাৰতে আছে গাড়ী। আপোনাৰ ডাবল এয়াৰবেগ পাব, ষ্টাৰিঙত এটা আছে, ডেছবৰ্ডত এটা আছে। আফটাৰ মাৰ্কেট এণ্ড্ৰইড বেক কেমেৰা লাগি আছে, ধুনীয়া কাম কৰি আছে বেক কেমেৰাও। তাৰপিছত আপুনি পাব AC হিটাৰ। আপোনাৰ গাড়ী মেনুৱেল হয়। বাকী আপোনাক মই ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ, চাব। 4 পাৱাৰ উইণ্ডো পাব, মিৰৰ এডজাষ্টেবল আছে। তাৰপিছত ইণ্টেৰিয়ৰটো চাব, চিট কভাৰ লৈ সলাব নালাগে, নিট এণ্ড ক্লিন হৈ আছে ইণ্টেৰিয়ৰটো। কৰাব লগা মুঠতে 1 টকা কাম দেখাব নোৱাৰিব গাড়ীখনত, খুবেই সুন্দৰ হৈ থকা গাড়ী। বাকী আপুনি পিছৰ চিটটো চাব, ধুনীয়াই হৈ আছে। লৈয়া সলাব লগা নাই, কাম কৰিব লগা নাই গাড়ীখনত। আপোনাৰ ৰেয়াৰ AC ফেন পাব। আৰু যদি আপুনি গাড়ীখন ল'ব বিচাৰে, আপুনি আহিব লাগিব আমাৰ মঙলদৈ পুনিয়া, আমাৰ ডিষ্ট্ৰিক্ট দৰং হয়। আৰু আমি গাড়ীখনৰ দাম ৰাখিছোঁ 4,50,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে 1,30,000, 1,40,000 ডাউন পে'মেণ্ট দিলে লৈ যাব পাৰিব গাড়ীখন। প্ৰফাইল বেংকিং ভাল হ'ব লাগিব। আৰু এইখনক বাহিৰে আমাৰ তাত আৰু 2খন আছে ডিজাৰ বৰ্তমান ষ্টক। আপুনি যদি ডিজাৰ বিচাৰি আছে, আপুনি ডিছপ্লেত আহি থকা নম্বৰটোত এবাৰ কণ্টেক্ট কৰিব। আপোনাক ফটো লাগিলে ফটো পঠাই দিম, মই ভিডিঅ' কৰি লাগিলে ভিডিঅ' পঠাই দিম। গাড়ীখন মুঠতে কৰাব লগা কাম নাই এইখনত।
আপুনি ধুনীয়া কণ্ডিশ্যনৰ গাড়ী পাব যদি ল'ব বিচাৰে। আপুনি ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখন, কোনো ইছ্যু নাই গাড়ীখনৰ ইঞ্জিন গিয়াৰ বক্সৰ বা ছাছপেনশ্যনৰ কোনো ইছ্যু নাই। আপুনি ধুনীয়া চলি থাকিব পাৰিব। যদি আপোনাৰ ভাল লাগিছে, দাম দৰ মিলিছে, ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে।